আৰু সকলোকে আশ্বাস কৰি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। Bomyarum Donipolo. Bomyarum Donipolo. Bomyarum Donipolo. Bomyarum Donipolo. Bomyarum Donipolo. Bomyarum Donipolo. Football match ko itu, mereka menggabungkan Lloyd, Anjana Pegum, Mapatnam Lengana, Airu Aina Common, Sam Silum, Karangalumpo, competition. খেলৰ বিৱৰণ দিবলৈ আমাৰ সনাতন পেগু ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। TMPK মিনবাং আঞ্চলিক সমিতি আৰু আমাৰ যিটো TMPK MMK সকলোৰে সহযোগত যোৱা বছৰৰ পৰা শ্বহীদ অঞ্জনা ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু প্ৰতি বছৰে এই প্ৰতিযোগিতা অঞ্জনা শ্বহীদ অঞ্জনা কাপ হিচাপে সকলোৱে নামাকৰণ কৰিছে আৰু ইয়াক এই ধৰণে অনুষ্ঠিত কৰা হ'ব। আৰু এই খেলটোত আজি আৰম্ভ হৈছে আৰু 5 তাৰিখ শিক্ষক দিৱসৰ দিনা চূড়ান্ত খেল অনুষ্ঠিত হ'ব। শিক্ষক দিৱসৰ লগতে সমূহ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব আৰু লগতে সেইদিনা ভলীবল কাবাডী ফাইনেলো হ'ব আৰু লগতে এটা অতি এটা আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠান অনুষ্ঠিত হ'ব 5 তাৰিখে। তাৰ লগতে সংগতি ৰাখি চূড়ান্ত খেল অনুষ্ঠিত হ'ব আৰু মই জনামতে এইবাৰ যথেষ্ট সংখ্যক দলে অংশগ্ৰহণ কৰিছে, কি মাজুলী নাৰায়ণপুৰৰ পৰাও কেইবাটাও দলে অংশগ্ৰহণ কৰিছে। মই আশা কৰিছোঁ খেল অতি সুন্দৰ হ'ব আৰু আজি যিটো খেল অনুষ্ঠিত হ'ব সেই ফিল্ডটো যোৱাবাৰতকৈ আমি পুনৰ নিৰ্মাণ কৰিছোঁ। প্ৰায় 15 লাখ টকাৰে MSC নিৰ্মাণ কৰি দিছে। এতিয়াও অলপমান ঘাঁহবিলাক ভালকৈ গজা নাই, গতিকে খেলাত কিছু অসুবিধা হ'ব পাৰে। যাই নহওক ফিল্ডটো উন্নত হৈছে আৰু অহা বছৰ ইয়াত অতি সুন্দৰ এটা ফিল্ড ইয়াতে নিৰ্মাণ কৰা হ'ব। গতিকে মই সকলোকে আদৰণি জনাইছোঁ। 16টা দলে অংশগ্ৰহণ কৰিছে। 16টা দল আমাৰ বাহিৰৰ শিৱসাগৰৰ পৰা আহিছে, আমাৰ লখিমপুৰৰ পৰা আহিছে, বিহপুৰীয়াৰ পৰা আহিছে, আমাৰ গোগামুখৰ পৰা আহিছে, নামি দামী ইয়াতে টিম আমাৰ ইয়াতে জইন কৰিছে। গতিকে আমি এটা উন্নত মানৰ খেল ইয়াতে আমি যাতে উপভোগ কৰিব পৰা যায় আৰু ইয়াৰ যিবিলাক বাসিন্দা বা যিবিলাক ফুটবল প্ৰেমী ৰাইজ তেখেতসকলেও এই খেলৰ পৰা চাই পেলাই এটা নিজক খেলুৱৈ হিচাপে গঢ় দিবৰ কাৰণে নিশ্চিতভাৱে তেখেতসকলে এটা প্ৰয়াস কৰাৰ এটা সুমঞ্চ এটা পাব বুলি মই আশা কৰিম। আমি প্ৰথম প্ৰাইজ 1 লাখ টকা আমি নিৰ্ধাৰণ কৰা হৈছে আৰু দ্বিতীয় আমাৰ 50,000 টকা আমি নিৰ্ধাৰণ কৰা হৈছে। আৰু ইয়াতে আমাৰ কাবাডী আৰু ভলীবলো ইয়াতে সেইদিনাখন আমি ফাইনেল খেলত আমি খেলা হ'ব। গতিকে আমি বিশেষকৈ 5 ছেপ্টেম্বৰ শিক্ষক সংগতি ৰাখি পেলাই আমি শিক্ষকসকলক আমি সন্মান ৰাখি পেলাই তেখেতসকলক এই শ্বহীদ অঞ্জনা কাপতে যিসকল আমাৰ স্থানীয় যিমান আমাৰ স্কুল আছে সেই স্কুলৰ শিক্ষকসকলক আমি ইয়াত আনি পেলাই তেখেতসকলক এটা সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে আমাৰ এই কাৰ্যসূচীত এটা মহৎ উদ্দেশ্য আছে আৰু সৰ্বাংগীন মিংমাং এটা সুন্দৰ খেলুৱৈ নিৰ্মাণৰ এটা স্থলী নিশ্চিতভাৱে হ'ব।